Hello friends, আমি আজি আলোচনা কৰিম যে অসম পুলিচৰ যেটো পৰীক্ষা আহি আছে আহিবলগীয়া তাৰ কাৰণে কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি লৈ আহিছো। আপোনাৰ যদি ভিডিওটো চাই তেন্তে 100% কমন পৰিব এইটো বিশ্বাস ৰাখিব পাৰে। আজিৰ প্ৰথমটো প্ৰশ্ন, প্ৰাচীন অসমৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক হল সকলোৱে জানে পুষ্য বৰ্মন আমাৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। দ্বিতীয় প্ৰশ্ন, অসম চুক্তি স্বাক্ষৰিত হৈছিল এটো হ'ব কাৰেক্ট আনসাৰ আমাৰ অপশন নম্বৰ এ 1985 চনত অসম চুক্তি স্বাক্ষৰ হৈছিল। তলৰ কোনখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানে ইউনেস্কো হেৰিটেজ সাইট আমাৰ চাৰিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো আমাৰ ইউনেস্কো হেৰিটেজ সাইট হয়। 4 নম্বৰ প্ৰশ্ন, চৰাইঘাটৰ যুদ্ধ হৈছিল। চৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? চৰাইঘাটৰ যুদ্ধ আমাৰ হৈছিল 1671 চনত আমাৰ চৰাইঘাট। গুণমালা পুথিৰ ৰচয়িতা গৰাকীৰ নাম? গুণমালা পুথি আমাৰ কোনে ৰচনা কৰিছিল? চাৰিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ হ'ব আমাৰ শংকৰদেৱে আমাৰ গুণমালা পুথি ৰচনা কৰিছিল। ঐ নিতম কোন জনগোষ্ঠীৰ লোক সংগীত? ঐ নিতম হল আমাৰ চাৰিটা অপশন দিয়া আছে মিচিং জনগোষ্ঠীৰ এটা লোক সংগীত হয়। আমাৰ দেশত সংবিধান দিৱস কেতিয়া পালন কৰা হয়? আমাৰ দেশত সংবিধান দিৱস আমাৰ পালন কৰা হয়। চাৰিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত 26 নৱেম্বৰত আমি সংবিধান দিৱস পালন কৰোঁ। প্ৰথম অসমীয়া ICS পাছ কৰা ব্যক্তিৰ নাম কি? চাৰিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত আপোনালোকে কনফিউজ নহব বি আৰু চি অপশনটো লৈ। ইয়াৰ ভিতৰত অপশন নম্বৰ বিটো আমাৰ কাৰেক্ট আনসাৰ। আহোম বংশৰ অন্তিম আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ হ'ব পুৰন্দৰ সিংহ। পলাচীৰ যুদ্ধ কিমান চনত হৈছিল? পলাচীৰ যুদ্ধ আমাৰ হৈছিল 1757 চনত। অপশন নম্বৰ ডিটো আমাৰ কাৰেক্ট আনসাৰ। কৌটিল্যৰ অৰ্থশাস্ত্ৰ হৈছে দেশ বিষয়ক গ্ৰন্থ। কি বিষয়ক গ্ৰন্থ আছিল অৰ্থশাস্ত্ৰটো? ৰাজনীতি। উস্তাদ বিছমিল্লাহ খান হৈছে এজন হি কি বজাইছিল মানে বাঁহী, চেতাৰা, তবলা, চেহনাই। এইটো আমাৰ ফেমাস উস্তাদ বিছমিল্লাহ খান আমাৰ চেহনাই বাদক আছিল। বন্দে মাতৰম গীতটিৰ ৰচক কোন? বন্দে মাতৰম গীতৰ ৰচক হল বঙ্কিম চন্দ্ৰ চেটাৰ্জী। ভাৰতৰ ৰাষ্ট্ৰীয় পুলিচ দিৱস কেতিয়া পালন কৰা হয়? চাৰিটা অপশন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ হ'ব অপশন নম্বৰ চি 21 অক্টোবৰ। ভাৰতৰ বৈদেশিক চোৰাংচোৱা সংস্থাটো হল RAW হল আমাৰ বৈদেশিক। তলৰ কোনবিধ পেন্সিলত ব্যৱহাৰ কৰা হয়? পেন্সিলত আমি গ্ৰাফাইট ব্যৱহাৰ কৰোঁ। আটাইতকৈ টান পদাৰ্থ হল এইটো সকলোৱে জানে। ইয়াৰ শুদ্ধ আনসাৰ হ'ব হীৰা। মানুহৰ দেহত আটাইতকৈ দীঘল হাড় হল ফিমাৰ। তলৰ কোনটো এবিধ বিস্ফোৰক বস্তু? RDX হল আমাৰ বিস্ফোৰক বস্তু। বন্দুকৰ গুলিত থকা পদাৰ্থ হল বন্দুকৰ গুলিত কি পদাৰ্থ থাকে? সোডিয়াম কাৰ্বনেট হল আমাৰ বন্দুকৰ গুলিত থাকে। গধুৰ পানী মানে হল ডাইটেৰিয়াম অক্সাইড। 1 অশ্ব শক্তি বা SP মানে কিমান? 1 অশ্ব শক্তি বা SP মানে হল আমাৰ 746 ওয়াট। যদি ভিডিওটা ভাল লাগে লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু কোৱেশ্চনছ আছে মই আনিব চেষ্টা কৰিম। ইয়াৰ ভিতৰত ইংলিছ আহিব আৰু ম্যাথছ আহিব অসম পুলিচৰ বাবে। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব। থ্যাংক ইউ।